নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আৰু এয়া চাওকচোন বাৰু, আমাৰ দেহাই মাহীয়েকৰ লগত কেক বনাই আছে। মানে চব সিয়ে কৰিব, এনে মাহীয়েকে জাষ্ট অকণমান কেকটো কাটি দিছে আৰু বাকীবোৰ চব বোলে বাবুৱে কৰিব। তাকে কৰকচোন বাৰু, কিনো কৰে চাওকচোন বাৰু। এই যেনে তেনে লগাই মেলি এইবোৰ ফুল লাগি আছে, যেন তেন লগাইছে আৰু খলা বমাকে, আৰু নিজে কৰি নিজে খাব বোলে, সেইটো কাৰণে দি দিয়া হৈছে। আৰু কি কৰোঁনো কৰচোন বাৰু। এয়া বনাই আছে, যিয়ে নহওক কিবা এটা কৰি বনাই আছে। আৰু এইফালে মাহীয়েকে চাই চাই হাঁহি আছে, আৰু আমিও চাই চাই হাঁহি আছোঁ। এইফালে আইতাকেও ৰৈ আছে, কেক কেনেকৈনো বনাইছে চাই চাই। আৰু সি পূৰা সি পূৰা চেষ্টা কৰি আছে কেকটো ভালকৈ বনাবলৈ। হ'লেও ইমান সৰুতেতো ইমান ধুনীয়াকৈতো কোননো পাৰিব। হ'লেও মানে যেন তেন বনাই আছে চাওকচোন বাৰু, ঘূৰাই ঘূৰাই মানে জানিছে আৰু অকণমান। আৰু এয়া বনাই আছে, তাৰ এইটো চখ মানে কেক বনাবলৈ বেয়া চখ। চাওকচোন বাৰু, সেইকাৰণ কষ্টকৈ বনাই আছে, গোটেই গালে চালে লগাই লৈছে মুঠতে। আৰু ই কেক চেক বনাই আছে, আমি চাহ তাহ একাপ খাই ল'লোঁ। তাৰপিছত এয়া হৈ গ'ল আৰু কেকটো বনাই। আৰুনো কি ষ্টাইল দিব তো নাজানেই। আৰু এয়া চাওকচোন বাৰু, ফাইনেলি তাৰ কেক বনাই